শিশুৰ জন্মৰ পিছত নাৰী অংশ জেনেৰেলি এসপ্তাহ মানত পৰি যায় আৰু এই সময়খিনিত আমি শিশুৰ নাৰী অংশৰ কেনেকৈ যত্ন ল'ব লাগে, শিশুৰ নাৰী অংশত কি লগাব লাগে বা কি লগাব নালাগে আৰু কি লক্ষণ দেখিলে আমি তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ যাব লাগে, এই গোটেইখিনি কথা সামৰি আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ নতুন পেৰেণ্টছসকলৰ কাৰণে আৰু হ'বলগীয়া মাতৃসকলৰ কাৰণে বা পিতৃসকলৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব আৰু ইনফৰ্মেটিভ হ'ব। যদি ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব। নমস্কাৰ, মই ডক্টৰ জ্যোতি শৰ্মা। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। নৱজাত শিশু এটা যেতিয়া নাৰী নকৰে, অৰ্থাৎ এসপ্তাহ মানৰ ভিতৰত নাৰী পৰি যায়, এই সময়খিনিত আমি তেওঁক কেনেকৈ যত্ন ল'ম। জেনেৰেলি নৱজাত শিশুক আমি প্ৰথম আৰু প্ৰধান কামটো হ'ল হাইজিন মেইনটেইন কৰিব লাগে, অৰ্থাৎ চাফা চিকুণকৈ ৰাখিব লাগে। শিশুটিকো চাফা কৰি ৰাখিব লাগে আৰু শিশুটিক যোনে পৰিচাৰিকাই হওক বা যোনে যত্ন লৈ আছে, মাকেই হওক বা আন কোনোবা ব্যক্তিয়ে হওক, সেই ব্যক্তিজনৰ হাইজিনো পাৰ্চনেল হাইজিন, অৰ্থাৎ খুব ভালদৰে তেওঁ কাপোৰ কানি চাফাকৈ পিন্ধিব লাগে বা হাত ভালদৰে ধুব লাগে, খুব ভালদৰে হাইজিন মেইনটেইন কৰিব লাগে। শিশুটিক চোৱাৰ আগত মাকেও ব্ৰেষ্ট ফিডিং কৰাৰ আগত হেণ্ড চেনিটাইজাৰ ইউজ কৰিব লাগে বা হাত ধুই ল'ব লাগে। ডাইপাৰ চেঞ্জ কৰাৰ পিছত পৰিচাৰিকাই হওক বা মাকেই হওক হাত ভালদৰে ধুব লাগে। যিকোনো এটা লেতেৰা বস্তু চোৱাৰ পিছত বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ কাম কৰাৰ পিছত যেতিয়া আমি শিশুটিক ল'ম তাৰ আগত হেণ্ড চেনিটাইজাৰ ইউজ কৰিব লাগে আৰু ভালদৰে হাত চাবোনেৰে ধুব লাগে। এইখিনি হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতাখিনি মেইনটেইন কৰিব লাগে। নেক্সট কথাটো হ'ল আমাৰ শিশুসকলক আমি সদায় কপাহী কাপোৰ বা মিহি কোমল কাপোৰ পিন্ধাব লাগে, যাতে শিশুৱে কষ্ট নাপায়, কিয়নো শিশুৰ স্কিন জন্ম হোৱাৰ পিছত বহুত বেছি চেঞ্চিটিভ হৈ থাকে। ইয়াৰ লগে লগে আৰু এটা কথা মন কৰিব লাগে, শিশুৰ নাৰী অংশ যদি কোনো কাৰণতে ভিজা অৱস্থা নাথাকে বা তিতা অৱস্থা নাথাকে, কিয়নো শিশুৰ নাৰী অংশ যেতিয়া জন্ম হোৱাৰ পিছতে কেঁচা অৱস্থাত থাকে, নুশুকায়। গতিকে এইখিনি সময়ত যদি পেচাব পায়খানা লগা কাপোৰ বা লেতেৰা কিবা লাগি থকা বস্তু, তিতি থকা বস্তু, ভিজা বস্তু যদি নাৰী অংশত লাগি থাকে বা পেচাব পায়খানাই হওক লেতেৰি লাগি থাকে, ইনফেকশ্যনৰ চান্স বহুতখিনি বাঢ়ি যায় বা তেতিয়া চেপ্টিছৰো সম্ভাৱনা থাকে। গতিকে এই কথাটো খুব ভালদৰে মন কৰিব লাগে। আৰু পেচাব পায়খানা যিহেতু জন্ম হোৱাৰ পিছত শিশুৱে ঘনে ঘনে কৰে অলপ দিনলৈ, গতিকে খুব সোনকালে ডাইপাৰ বা আপোনালোকে যদি কটন কাপোৰ ইউজ কৰিছে চেঞ্জ কৰি দিব লাগে পেচাব পায়খানা কৰাৰ লগে লগে। 3 নম্বৰ কথাটো হ'ল শিশুৰ নাৰী অংশ শুকাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম, কি মলম লগাম বা কি পাউডাৰ ইউজ কৰিম। একচুৱেলি একোৱে লগাব নালাগে। শিশুৰ নাৰী অংশ ফিজিঅ'লজিকেলি শুকাই যায়, অৰ্থাৎ নৰ্মেলভাৱে প্ৰাকৃতিকভাৱে শিশুৰ নাৰী অংশ সৰি যায় এসপ্তাহমানৰ ভিতৰত মেক্সিমাম শিশুৰে। গতিকে এইখিনি সময়ত আপুনি শিশুটিক মাত্ৰ চাফা চিকুণকৈ ৰখাতহে গুৰুত্ব দিয়ক। শিশুটোৰ নাৰী অংশত পাউডাৰ, ক্ৰীম, তেল, মলম জাতীয় একো বস্তুৱে শিশুটিক নাৰীক লগাব নালাগে। ই আপোনাৰ ইনফেকশ্যনৰ চান্স বঢ়াইহে তোলে। গতিকে এই কথাটো মন কৰিব। এতিয়া আহোঁ শিশুৰ নাৰী অংশত কি চেঞ্জ দেখিলে বা ডেঞ্জাৰ চাইন্স দেখিলে আপোনালোকে শিশুটিক পেডিয়াট্ৰিচিয়ানৰ ওচৰলৈ লৈ যাব। প্ৰথম ডেঞ্জাৰ চাইনটো হৈছে যদি শিশুৰ নাৰী অংশ ফুলিছে বা ৰঙা পৰিছে বা গৰম হৈ আছে, তেতিয়াহ'লে আমি শিশুটিক সোনকালে চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে। 2 নম্বৰ কথা হ'ল শিশুৰ নাৰী অংশৰ পৰা যদি কিবা পানী ওলাইছে, পুজ ওলাইছে বা শিশুৰ নাৰী অংশ আপুনি ইনফেক্টিভ হোৱা নিচিনা যদি আপুনি ফিল কৰিছে, আপুনি দেখাত তেনেকুৱা যদি লাগিছে বা কিবা দুৰ্গন্ধ যদি ওলাইছে শিশুৰ নাৰী অংশৰ পৰা, তেতিয়াহ'লেও আপুনি লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে। লগতে এইখিনি লক্ষণৰ লগতে যদি শিশুৰ জ্বৰ আহিছে বা শিশুৱে খাবলৈ মন কৰা নাই, তেতিয়াহ'লেও শিশুটিক লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে, অৰ্থাৎ পেডিয়াট্ৰিচিয়ানৰ কনচাল্টেশ্যন ল'ব লাগে। এইখিনি সাৱধানতা গ্ৰহণ কৰিব। শিশুৰ নাৰী আচলতে একোৱে লগাব নালাগে। জন্মৰ পিছত শিশুৰ নাৰী অংশ প্ৰাকৃতিকভাৱে শুকাই যায় আৰু শিশুৰ নাৰী অংশত যদি এইখিনি ডেঞ্জাৰ চাইন আপোনালোকে দেখা পায়, তেতিয়াহ'লে শিশুক লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যাব। এই ভিডিঅ'টো যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে, তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ হেল্থ ৰিলেটেড ভিডিঅ' পাবৰ কাৰণে আপোনালোকে এই চেনেলটো বা এই পেজটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰি দিব। থেংক ইউ ফৰ ৱাচিং।